তোমাক মায়ে কোৱা নাই নেকি যে মই সেইখন ঘৰলৈ নাযাওঁ বুলি? কৈছে। মই জানো তুমি মোৰ লগত কিয় যাব বিচৰা নাই। তুমি চাগে গম নোপোৱা, লাহে লাহে মোৰ স্মৃতিশক্তি উভতি আহিব ধৰিছে। বেয়া মোৰ ভুল আছিল আৰাধ্যা, আৰু এই ভুল মই গোটেই জীৱন কঢ়িয়াই লৈ ফুৰিব বিচৰা নাই। তোমাৰ কথাবোৰ মনত পৰিছেই যদি এইটোও নিশ্চয় মনত পৰিছে যে প্ৰিয়াৰ গৰ্ভত তোমাৰ সন্তান আছে। মনত অলপ আশা আছিল, তথাপিও নিজকে চম্ভালি ল'ব পাৰিম মই। একো নাই দে, তাই যদি তেনেকৈয়ে সুখী হ'ম বুলি ভাবিছে থাকক তাই মাকৰ লগতে। কি হ'ল ক? কাইলৈৰ পৰা লাহে লাহে মোৰ স্মৃতিশক্তি ঘূৰি অহা আৰম্ভ হ'ব। কি? লাহে লাহে এসপ্তাহৰ ভিতৰত মোৰ সকলো কথা মনত পৰিব। কিন্তু কিয়? কাৰণ আছে। হঠাৎ এনেকুৱা এটা সিদ্ধান্ত ল'লি যে? তই আৰু কিছুদিন মেমৰি লছৰ অভিনয় কৰিব পাৰ, নহ'লে কাৰোবাৰ তোৰ ওপৰত সন্দেহ হ'ব পাৰে। মানে বৌ ঘূৰি নাহো বুলি কোৱাৰ লগে লগে যদি তোৰ মেমৰি ঘূৰি আহে, আন নালাগে পেহীৰে সন্দেহ হ'ব। বেয়া কথাত মানুহজনীৰ মগজটো অলপ বেছিয়ে চলে। মই নোৱাৰা হৈ গৈছো ৰিমলি। এই মিছা কথাবোৰে মোক একেবাৰে জুৰুলা কৰি পেলাইছে। ৰিমলি, মই মোৰ জীৱনৰ এটা ডাঙৰ সিদ্ধান্ত লৈছো। সিদ্ধান্ত? কি সিদ্ধান্ত দাদা? মই প্ৰিয়াকে বিয়া কৰাম। কি? কিন্তু কিয়? কিয় তই এই সিদ্ধান্ত ললি দাদা? চাচোন, প্ৰিয়াৰ গৰ্ভত মোৰ সন্তানটো আছে যে, সেইবাবে। মই জানো ৰিমলি, মোৰ কামত তহঁতে বহুত দুখ পাইছ। মই এজন অযোগ্য ল'ৰা, আৰু সেইবাবেইতো মই মৰিবলৈ গৈছিলো। আৰু মোৰ এতিয়া একেই অনুভৱ হৈছে জানো, মই যে জীয়াই নাথাকিমেই নেকি। দাদা, চিন্তা নকৰিবি তই, মই আকৌ সেই আগৰ ভুলটো নকৰো। অন্ততঃ তহঁতৰ বাবে হ'লেও মই জীয়াই থাকিব লাগিব। ৰিমলি, মই যি সিদ্ধান্ত লৈছো তহঁতে স্বীকাৰ কৰি ল'ব পাৰিবিনে? পাৰিবিনে মোক ক্ষমা কৰিব? দাদা তই কান্দিছ? নাকান্দিবিচোন। হ'ব দে, তই যিহেতু অনুশোচনা কৰিছ, তোক আমিবোৰে ক্ষমা কৰি দিছোঁ। কিন্তু মই নিজৰ মনটোকে বুজাব পৰা নাই, তই প্ৰিয়াক বিয়া কৰাই কেনেকে সুখী হ'ব পাৰিবি? না তই সুখ পাবি, না এই ঘৰখনে সুখ পাব। কি হ'ল, ভিতৰলৈ নামাতা নেকি? আহক আহক। মা নাই নেকি ঘৰত? মা নাই। কলৈ গ'ল?
অলপ কাম আছিল বাহিৰলৈ ওলাই গৈছে কথাবোৰ মই তোমাক ক'ম বুলি ভবা নাছিলোঁ কিন্তু যিহেতুকে মা ঘৰত নাই গতিকে তোমাকেই ক'ব লাগিব মন দি শুনিবা আৰাধ্যা ঘৰলৈ গুচি গ'ল বুলি মই গম পাইছোঁ গতিকে এতিয়াতো আৰু সমস্যা নাই 3 দিন সময় দিলোঁ তোমালোকক 3 দিন কিহৰ বাবে 3 দিনৰ ভিতৰত প্ৰিয়া আৰু অনিৰুদ্ধৰ সম্পৰ্কৰ কিবা এটা ব্যৱস্থা ল'বলৈ কোৱা প্ৰিয়াই বহুত কষ্ট সহ্য কৰিলে অনিৰুদ্ধই যিহেতুকে নিজ ইচ্ছামতে প্ৰিয়াৰ লগত সম্পৰ্ক স্থাপন কৰিছিলে গতিকে এই সম্পৰ্কক উচিত মৰ্যাদা দিবলৈ কোৱা কৈ দিবা তোমাৰ মাক এইকেইদিনৰ ভিতৰতে যাতে ব্যৱস্থা লয় নহ'লে কিন্তু মই ব্যৱস্থা ল'ম তেতিয়া যাতে মোক বেয়া নাপায় দাদা দাদা কি হ'ল ইমলি আৰে কওক মই তোমাৰ সকলো কথা গম পাইছোঁ তোমাৰ মেমৰি লষ্ট হোৱা নাই নহয় জানো আচৰিত হৈছা মই কেনেকৈ গম পালোঁ পুলিচৰ চাকৰি মই এনেই কৰা নাই আচলতে প্ৰিয়া আৰু তুমি দুইজনেই ভুল কাম কৰিছা কিন্তু যি হ'ল সেয়া পাহৰি আকৌ জীৱনটোক এটা সুযোগ দিয়া অনিৰুদ্ধ প্ৰিয়া আৰু তুমি এতিয়া দুয়োৰে প্ৰয়োজন আৰে কি হৈছে একেলগে দুটা বেয়া খবৰ বেয়া খবৰ কি প্ৰিয়াৰ বায়েকজনী কি নাম আছিল হৰ্ষিতা তাই আহিছিলে কিয় ভাবুকি দি থৈ গৈছে আৰু আমাক 3 দিনৰ সময় দিছে যদি আমি 3 দিনৰ ভিতৰত তোৰ আৰু প্ৰিয়াৰ সম্পৰ্কৰ কোনো ব্যৱস্থা নলওঁ তাই হেনো নিজেই ব্যৱস্থা ল'ব আচ্ছা পুলিচ মানুহ ইচ্ছা কৰিলে সকলো কৰিব পাৰে মোৰ কিন্তু বহুত ভয় লাগিছে দাদা ভয় কিয় কৰিছ মই দেখোন সিদ্ধান্ত লৈয়ে পেলাইছোঁ যে মই প্ৰিয়াক স্বীকাৰ কৰিম তাৰ মানে তই সঁচাকৈ সিদ্ধান্ত লৈ পেলাইছ দাদা আৰু এটা বেয়া খবৰ কি আছে মই কালিয়ে কথাটো গম পাইছিলোঁ কিন্তু ৰাতিটো কথাটো নকলোঁ কি কথা তই যে মেমৰি লছৰ অভিনয় কৰি আছ সেয়া পেহীয়ে গম পাইছে কি কেনেকে পেহীয়ে কেনেকে গম পালে মই কি জানো নিশ্চয় তোৰ পৰাই গম পাইছে ডাঙৰ ডাঙৰকে কথাবোৰ কৈ থাকিবি নহয় আচ্ছা এতিয়া ভুলটো মোৰ গাতেই পৰিল তই দেখোন নিজে পাহৰি যাওঁ তোৰ যে মেমৰি লছ হৈছে কিয় মই ধৰা পেলোৱা নাছিলোঁ পাহৰিলি নেকি এতিয়া দুখ তোৰ নে মোৰ তাক লৈ কাজিয়া কৰাৰ সময় নহয় সমাধানৰ কথা ভাব যদি পেহীয়ে কথাবোৰ কেনেবাকে কাৰোবাক কৈ দিয়ে তাৰ পৰিণতি কিন্তু বহুত ভয়ংকৰ হ'ব দাদা কওক মই তোমাৰ সকলো কথা গম পাইছোঁ তোমাৰ মেমৰি লষ্ট হোৱা নাই নহয় জানো আচৰিত হৈছা মই কেনেকৈ গম পালোঁ পুলিচৰ চাকৰি মই এনেই কৰা নাই আচলতে প্ৰিয়া আৰু তুমি দুইজনেই ভুল কাম কৰিছা কিন্তু যি হ'ল সেয়া পাহৰি আকৌ জীৱনটোক এটা সুযোগ দিয়া অনিৰুদ্ধ প্ৰিয়া আৰু তুমি এতিয়া দুয়োৰে প্ৰয়োজন তোমালোকৰ সন্তানটোৰ কথা ভাবি সংসাৰখন পাতা তোমালোকে
মই চেষ্টা কৰিম প্ৰিয়াক শুদ্ধ পথলৈ আনিবলৈ তুমিও তাইৰ পুৰণি কথাবোৰ এৰি দিয়া মই এগৰাকী পুলিচ বিষয়া হিচাপে তোমাক কথাষাৰ কোৱা নাই প্ৰিয়াৰ বায়েক হিচাপে কৈছোঁ তোমালোক দুয়োৱে মিলি সোনকালে বিয়াখন পাতি লোৱা আপোনাৰ সময় মূল্য নাথাকিব পাৰে মোৰ আছে আৰু যদি 2 মিনিট পলম হ'লহেঁতেন আপুনি মোক লগ নাপালেহেঁতেন বাৰু মানিছোঁ তুমি ব্যস্ত মানুহ এই বোলে পাৰ্টি এই বোলে পাৰ্লাৰ মানুহ এজনীহে আৰু কিমান মেনেজ কৰিবা মই আপোনাৰ লেকচাৰ শুনিবলৈ ইয়ালৈ অহা নাই কিয় মাতিছে আচল কথাটো কওক তুমি কল্পনা কৰিব নোৱাৰা এটা খবৰ আনিছোঁ কি অনিৰুদ্ধই আমাক চবকে বুৰ্বক বনাইছে তুমি মই ভবাতকৈ সি বহু গুণে চতুৰ আচল কথাটো ক'বনে আচল কথাটো হ'ল অনিৰুদ্ধৰ কোনো মেমৰি লছ হোৱা নাই মানে সি অভিনয় কৰি আছে কিন্তু আপুনি কেনেকৈ গম পালে মই ককায়েক আৰু ভনীয়েকৰ পৰিকল্পনা শুনিছোঁ নহয় তাৰমানে ৰিমলিও জড়িত আছে এইবোৰত অঁ মোৰ অনিৰুদ্ধৰ ওপৰত সন্দেহ হৈছিলে কিন্তু সি ভাল অভিনয় কৰে তই এইবোৰ একো কৰিব নালাগে কিয় কিয় মই একো কৰিব নালাগে তই মন মানি কৰি যাবি আৰু আমি চাই থাকিম তই এতিয়াৰ পৰা আৰু এইবোৰ কৰিব নোৱাৰ হ'লনে তোৰ লেকচাৰ দিয়া অনিৰুদ্ধৰ একো হোৱা নাই সি সম্পূৰ্ণ সুস্থ হৈ আছে মেমৰি লছ হোৱাৰ অভিনয় কৰি আমাক বুৰ্বক বনাই আছে এয়া কেনেকৈ হ'ব পাৰে মইতো কেইবাবাৰো তাক পৰীক্ষা কৰি চাইছোঁ কেনেকৈ মোৰ চকুত ধৰা নপৰিব তই নোৱাৰা কাম পেহীয়ে কৰি পেলালে সেইটো হয় কিয় অনিৰুদ্ধই এই কাম কৰিছে এই কথাটোতে ইমান আচৰিত নহ'বা আৰু এটা বিগ ব্ৰেকিং নিউজ আছে কি অনিৰুদ্ধই তোমাক বিয়া কৰাৰ সিদ্ধান্ত লৈছে আপুনি সঁচাকৈ কৈছেনে মই জানো কেতিয়াবা মিছা মাতো কি হ'ল ইমান ভাল নিউজ এটা দিলোঁ তুমি চিন্তাত পৰিলা যে নাই একো নাই এতিয়া ভবা চিন্তা কৰি সময় নষ্ট কৰিব নালাগে অনিৰুদ্ধৰ ওচৰলৈ যোৱা তাক কোৱাগৈ যে তুমি সকলো কথা গম পাইছা গতিকে সোনকালে তোমাক বিয়া পাতি ঘৰলৈ লৈ আহক বুজিলা শুনা তোমাক যে মই কথাবোৰ কৈছোঁ তুমি কিন্তু কাকো নক'বা ৰিমলি ৰিমলি উফ ৰাম ইমান মূৰটো বিষাইছে ঐ এই যাচোন যা চাহ একাপ কৰি আনগৈ দেখা নাই মই পঢ়ি আছো যোৱা নিজে বনাই খোৱা এই পঢ়া শুনা পিছত কৰিবি যাচোন চাহ একাপ বনাই আনগৈ বিয়াৰ পিছতো হাতাখনে লৰাব লাগিব যা পিছৰ কথা পিছত চিন্তা কৰিম এতিয়া মোক পঢ়িবলৈ দিয়া যোৱা ইয়াৰ পৰা নাযাওঁ মই তই যেতিয়ালৈকে মোক চাহ বনাই আনি নোখোৱাও মই ইয়াৰ পৰা লৰচৰ নহওঁ যা উঠা এতিয়া ইয়াৰ পৰা নহ'লে কিন্তু মই মাৰ আগত কৈ দিম যে তুমি মোক পঢ়িবলৈ দিয়া নাই ডিষ্টাৰ্ব কৰি আছা মাৰক মাতিবি যা 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 মাৰক মাতি আনগৈ যা মা আহিব দে মাৰক ময়ো কৈ দিম তহঁত ককায়েৰ ভনীয়েৰ মিলি কি কৰি আছ মই সকলো জানো তহঁতৰ কথা
কিদৰে আমাক তহঁতে বুৰ্বক বনাই আছ কি কৰিলোঁ আমি? এই যে মেমৰি লছৰ মিছা খেলখন খেলি আছ তই আৰু অনিৰুদ্ধই মিলি মই মাতি দিওঁ নেকি বৌ বৌ পেহী প্লিজ নক'বা। যদি মই মোৰ মুখখন বন্ধ কৰিব লাগে যা সোনকালে চাহ একাপ বনাই আনগৈ মোৰ কাৰণে কি হ'ল যা আকৌ নহ'লে মই সকলোকে তহঁতৰ গোপন কথাবোৰ কৈ দিম যা নাযাওঁ কিয় তই এইবোৰ একো কৰিব নালাগে কিয় কিয় মই একো কৰিব নালাগে? তই মন মানি কৰি যাবি আৰু আমি চাই থাকিম। তই এতিয়াৰ পৰা আৰু এইবোৰ কৰিব নোৱাৰ। হ'লনে তোৰ লেকচাৰ দিয়া অনিৰুদ্ধৰ একো হোৱা নাই সি সম্পূৰ্ণ সুস্থ হৈ আছে মেমৰি লছ হোৱাৰ অভিনয় কৰি আমাক বুৰ্বক বনাই আছে এয়া কেনেকৈ হ'ব পাৰে? মইতো কেইবাবাৰো তাক পৰীক্ষা কৰি চাইছোঁ। কেনেকৈ মোৰ চকুত ধৰা নপৰিব? তই নোৱাৰা কাম পেহীয়ে কৰি পেলালে সেইটো হয়। কিয় অনিৰুদ্ধই এই কাম কৰিছে? আৰাধ্যাক পাবলৈ এতিয়া যেতিয়া ফাইনেলি গম পালেই আৰাধ্যা আৰু কেতিয়াও উভতি নাহে অনিৰুদ্ধই হাৰ মানিলে আৰু উপায়বিহীন হৈ মোৰ ওচৰলৈ উভতি আহিছে মানে অনিৰুদ্ধই আকৌ অভিনয় কৰিব যে তাৰ স্মৃতি শক্তি আকৌ লাহে লাহে ঘূৰি আহিছে আৰু তাৰপিছত মোৰ ওচৰলৈ আহিব বিয়াৰ প্ৰস্তাৱ লৈ পেহীয়ে কৈছে যেতিয়া অনিৰুদ্ধই অভিনয় কৰি আছে গতিকে মই তাৰ ওচৰলৈ গৈ মোৰ অধিকাৰ বিচাৰিব লাগে যদি অনিৰুদ্ধই নিজে মোৰ ওচৰলৈ আহিব বিচাৰিছে মই কিয় সৰু হৈ তাৰ ওচৰলৈ যাম সি অভিনয় কৰি আছে কৰিব দে ময়ো অভিনয় কৰিম একো নজনাৰ ফুল সপোন তুমি আছো ফুলৰ দাপোনকে চাই জোনবেলি তৰাকে হাবুতি আলু ফুল সপোন তুমি আছো ফুলৰ দাপোনকে চাই জোনবেলি তৰাকে হাবুতি